দিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ কি খবৰ? তো বৰ্তমান মই উপস্থিত আছোঁহি শ্ৰীমন্ত শংকৰদেৱ সংঘত উপস্থিত আছোঁহি। তো ইয়াত মানে আজি অধিৱেশন হ'ব, তো প্ৰতিযোগিতাও হ'ব লগতে। তো আপোনালোকক চব দেখাই আছোঁ কি হ'ব। ঢোলটো আনক কৈ বজাওক। হা प्रमुख है श्री दलेश बाबू সময় সংগীত বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী কমল বাবু লগতে বিভিন্ন বাতৰি শাখাৰ পৰা অহা বা বান্ধৱ আইনজী কংকন মনোনীত আমি আজি সোণাৰী আঞ্চলিক ভাষাৰ নৱম বাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে কৃষ্ণ হৰি ইয়াৰ সময় বিদ্যালয়ৰ অভিভাৱক আজি
ভাষাৰ নৱম বাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি সোণাৰী আঞ্চলিক হৈ সকলোকে শ্ৰদ্ধা ভক্তি তথা পুনৰ বা কোটি কোটি বাৰ সেৱা জনাইছো পাৰিব। আৰু শিৱ ওচৰলৈ যোৱাত শিৱই ক'লে যে এনেকুৱা এটা মই কাম কৰি কেতিয়াও মহাপাপত ভুগিব নিবিচাৰোঁ, কাৰণ প্ৰভু ভগৱন্তৰ বাহিৰেও আকৌ চকুষ্টি দেৱ দেৱতাক পূজা পাতল কৰি মানুহ বৈকুণ্ঠলৈ যাব, এই কথাটোত মই কেতিয়াও অংশগ্ৰহণ নকৰোঁ আৰু ইয়াৰ ব্যৱস্থা নকৰোঁ। পুনৰ দেৱতাসকলে আহি প্ৰভু কৃষ্ণক আপুনি আপুনি কৰিলেহি কোন, কিয় শ্ৰীমন্ত শংকৰদেৱ গুৰু, এইখিনি কথা আমি উঠি অহা প্ৰজন্মক নিশ্চয় জানিব লাগিব, জনাব লাগিব যে গুৰুচৰিত প্ৰায় 7খনমান গুৰুচৰিত আছে। গুৰুচৰিত তেওঁ গুৰুজনাৰ তিৰুভাৰ ঠিক 2 বছৰ পাছলৈকে এই গুৰুচৰিতসমূহ লিখা হৈছিল। সেই গুৰুচৰিতসমূহত শংকৰদেৱৰ ওপৰত কেনেধৰণে পৰিচয় তেওঁলোকে লিখিছে, ইয়াৰ পৰা আমি তেওঁলোকে বিভিন্ন শাস্ত্ৰৰ পৰা বিভিন্ন পুৰাণৰ পৰা সংগ্ৰহ কৰি গুৰুচৰিত লিখোঁতে এই কিছু গুৰুজনাৰ বিষয়ে কিছু কথা জানিবলৈ পোৱা যায় যে দেৱতাসকলে যেতিয়া প্ৰভু ভগৱন্ত কৃষ্ণক আপত্তি কৰিছিল যে এই মনুষ্যই আপোনাৰ নাম গুণ লৈ এই মনুষ্যই পোনে পোনে বৈকুণ্ঠলৈ যায়, আৰু আমি এই দেৱতাসকল আপোনাৰ ভক্ত, কিন্তু আমি একোৱেই নাপাওঁ এই মনুষ্যসকলৰ পৰা। জয় ৰাম, যাৰ কাৰণে এই মানুহখিনি দেৱ দেৱতা পূজা কৰি নৰকত পৰিছিল, সেইজন শিৱৰ পুষ্ট ৰূপ হ'ল, বেমাৰ হ'ল। আৰু যেতিয়া শিৱৰ বেমাৰ হ'ল, তেতিয়া শিৱই আহি প্ৰভু ভগৱন্ত কৃষ্ণক আহি ক'লেহি যে মই আগতে কৈছিলোঁ এই ব্যৱস্থা নকৰোঁ বুলি, প্ৰভু তুমি কৰালা, এতিয়া মোৰ এই অৱস্থা। তেতিয়া প্ৰভু কৃষ্ণই শিৱক ক'লে যে তুমি মোৰ সহস্ৰ নাম লোৱা। সহস্ৰ নাম লোৱাৰ পাছত শিৱৰ লাহে লাহে কুষ্ঠ বেমাৰটো ভাল হৈ আহিলে। ভাল হৈ অহাৰ পাছত শিৱই এদিনা কৃষ্ণকৈ ক'লেগৈ যে যদিও মই এই কুষ্ঠ ৰোগৰ পৰা উদ্ধাৰ হৈছোঁ, তথাপিও মোৰ শান্তি নাই, তথাপিও মই শুদ্ধ হোৱা নাই, গতিকে তুমি মোৰ ইয়াত এটা ব্যৱস্থা কৰিব লাগে। তেতিয়া প্ৰভু কৃষ্ণই ক'লে যে তুমি চিন্তা নকৰিবা, তোমাৰ নামেৰে কলিৰ যুগত ভূমিৰ ঘৰত মই আবিৰ্ভাৱ হৈ তুমি ঢাকন দিয়া এক নাম পুনৰ প্ৰকাশ কৰিম। ভগৱন্তই শিৱক ক'লে যে তোমাৰ নামেৰে তুমি ঢাকন দিয়া এক নাম মই কলি যুগত ভূমিৰ ঘৰত আবিৰ্ভাৱ হৈ সেই ঢাকন কৰি এক নাম মই পুনৰ প্ৰকাশ কৰিম। অৰ্থাৎ কৃষ্ণ শংকৰ গুৰু হৰিনাম। কৃষ্ণই যে শংকৰ হৈ কলিযুগত আহি ভূমিৰ ঘৰত ৰোহিণী কৈছে তুমি কৃষ্ণ জন্ম হোৱা দেখিছিলা নেকি? ৰোহিণীয়ে ক'লে যে মই যশোদাৰ নামত যেতিয়া শিশুটোৱে কান্দি আছিল, তেতিয়া আমি দেখিছোঁ যে যশোদাৰ কিনাৰতে এটা শিশুৱে কান্দি আছে, গতিকে মই জন্ম হোৱা দেখা নাই। নন্দৰজাই ক'লে যে মই বাহিৰত আছিলোঁ, মোক গৈ মাত্ৰ খবৰ দিয়া হ'ল যে এটা আমাৰ শিশু জন্ম হৈছে, গতিকে জন্ম হোৱাটো আমি সকলোৱে দেখা নাই। তেতিয়া অসুমন্ত্ৰীয়ে ক'লে যে এই সন্তান তোমালোকৰ সন্তান নহয়, গতিকে এই সন্তান ৰজাই লৈ যাবলৈ কৈছে, গতিকে মই লৈ যাম। আৰু অসুৰে কৃষ্ণ নিবৰ কাৰণে স্নান কৰিলে ওচৰতে থকা হ্ৰদত স্নান কৰি যেতিয়া কৃষ্ণক যশোদা নন্দ ৰজাৰ পৰা নিবলৈ লৈছে, তেতিয়া কান্দি যশোদা আৰু নন্দই ক'লে যে কৃষ্ণক ক'লে ঠিক আছে, তোমাক আমি তুলি তালি ডাঙৰ কৰিলোঁ, খোৱালোঁ পিন্ধালোঁ, কিন্তু তুমি আমাৰ সন্তান নহয় বুলি জানিলোঁ। যি নহওক
ইমানখিনি যে আমি কৰি তোমাক ডাঙৰ দীঘল কৰিলো, তুমি আমাক পিতৃ মাতৃৰ মৰ্যাদাটো দি থৈ যোৱা। কৰিলা যেতিয়া মই কালিৰ লগত যুদ্ধ কৰি আছিলো, কালিৰ লগত যুদ্ধ কৰি থাকোঁতে তুমি মোক ৰক্ষা কৰিবৰ কাৰণে দুৰ্গা পূজা কৰিছিলা, যিটো আটাইতকৈ ক্ষমাৰ বাহিৰত। গতিকে এই জনমত তোমালোকে মোৰ পিতৃ মাতৃৰ মৰ্যাদাটো কেতিয়াও নোপোৱা। কিছুদূৰ যোৱাৰ পাছত কৃষ্ণই আকৌ ৰখাই লৈ পুনৰ ক'লে যে তোমালোকে পিতৃ মাতৃৰ মৰ্যাদাটো পাবা, কিন্তু এতিয়া নহয়। কলিৰ যুগত সুনীলৰ ঘৰত তুমি হবা পিতা কুসুমৰ ভূঞা, আৰু তুমি হবা আই হত্যা সন্ধ্যা, আৰু মই হম শংকৰ। এই হ'ল শংকৰদেৱৰ লিগেচি। শংকৰদেৱ কোন, ক'ৰ পৰা কেনেকৈ আহিছিল? সেইকাৰণে শংকৰদেৱ স্বয়ং কৃষ্ণক মাধৱদেৱ লিখিছে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুৰি মাল কণ্ঠ জগত কাৰণ দেৱ নাৰায়ণ শংকৰ তাকে অংশ। শংকৰ স্বয়ং ভগৱন্ত কৃষ্ণই আহি এই আমাৰ এক নাম দিলেহি, আৰু সেইজনৰ দৰ্শন সংস্কৃতিকে লৈ শ্ৰীমন্ত শংকৰদেৱ শংকৰ জন্ম হৈছে। এই গুৰু কোন? গুৰু মানে আন্ধাৰ জানা, ৰূপ মানে জ্যোতি, হাতত ধৰি দিয়ে দিয়ে পোহৰৰ গতি। হেমি জনাব আমাৰ গুৰু শংকৰ শিৰোমণি। হৰি নাম অৰথে
তা